দেৰগাঁৱৰ লেখিকা ববিতা বৰঠাকুৰৰ প্ৰবন্ধ সংকলন স্বচ্ছ আৰু অস্বচ্ছ দাপনত নাৰীৰ শুভ উন্মোচন সাহিত্য সংস্কৃতিমূলক মাহেকীয়া আলোচনী জোনাকৰ উদ্যোগত আৰু উত্তৰ পুৰুষৰ মঞ্চৰ সহযোগত যোৱা 29 ডিচেম্বৰ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত দেৰগাঁৱৰ লেখিকা ববিতা ঠাকুৰৰ প্ৰথমখন প্ৰবন্ধ সংকলন স্বচ্ছ আৰু অস্বচ্ছ দাপনত নাৰীৰ শুভ উন্মোচনী অনুষ্ঠানটো অতি গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত হৈ যায় শিক্ষা সাহিত্য সংস্কৃতিলৈ অলেখ বৰঙণি আগবঢ়োৱা বিশিষ্ট লেখিকা সমাজসেৱিকা ডক্টৰ মন্দিৰা বৰাই গ্ৰন্থখনৰ শুভ উন্মোচন কৰে আৰু ভাষণত কয় যে বিশাল মনৰ অধিকাৰী ববিতা বৰঠাকুৰে নাৰীৰ হাঁহিৰ আৰু দুখবোৰ বুজি পায় শব্দৰ সুনিৰ্দিষ্ট গাঁথনি ভাষাৰ লালিত্য নিজস্ব লেখন শৈলীৰে প্ৰবন্ধ সংকলনখনিৰ প্ৰতিটো প্ৰবন্ধত এনেকুৱা ৰস পাঠকৰ বাবে দিছে সেয়া অভূতপূৰ্ব হৈ উঠিছে নাৰী জীৱনৰ অধিকাংশ সচৰাচৰ ঘটি থকা ঘটনাক লেখাৰ মাজেৰে আনি প্ৰাণ দিছে মুঠতে এখন মনোগ্ৰাহী গ্ৰন্থ মই আজি উন্মোচন কৰিলো অনাতাঁৰ শিল্পী লেখিকা শিখামণি দত্তৰ কণ্ঠৰ এটি গীতেৰে আৰম্ভণি হোৱা সভাখনত অৱসৰী অধ্যাপিকা কবি ডক্টৰ অনিমা বৰাৰ বিষয় শিক্ষয়িত্ৰী কবি দীপা বৰঠাকুৰে চুতীয়াভাৱে বন্তি প্ৰজ্বলন কৰে আৰু মনৰ ভাৱ ব্যক্ত কৰে সৃষ্টিৰ আৰু অকথ্য মিছা কথাবোৰেৰে মনৰ ভাৱ নিগৰাই আদৰণি ভাষণ দিয়া লেখিকা তথা শিক্ষয়িত্ৰী ববিতা বৰঠাকুৰৰ বক্তব্যৰ পিছতে মুখ্য অতিথিৰ আসন অলংকৃত কৰা সাহিত্যিক বিশিষ্ট সংগীত শিল্পী ডক্টৰ অঞ্জনজ্যোতি চৌধুৰীয়ে সুধাকংশৰ এটি গীত গায় আৰু ৰসাল কিছু কথা কয় অনুষ্ঠানটো ৰসোত্তীৰ্ণ কৰি তোলে পূৰ্বাঞ্চী দাসৰ কবিতা আবৃত্তি ৰাগিনী কাশ্যপৰ এটি গীতেৰে সভাৰ সময়খিনি প্ৰাণ পাই উঠাৰ সময়ত দেৰগাঁৱৰ উদয়ন একাডেমীৰ অধ্যক্ষ সুবক্তা ভাস্কৰজ্যোতি বৰাই ভাষণত কয় যে ছাত্ৰ ছাত্ৰীৰ সৈতে শ্ৰেণীকোঠাত অতি একাত্ম হৈ যোৱা ববিতা বৰঠাকুৰৰ এক বিশেষ সত্তা যাৰ সৃষ্টিৰ পথাৰখন অত্যন্ত সাৰুৱা আৰু পলসুৱা বিশিষ্ট শিশু সাহিত্যিক সুৰেন্দ্ৰ মোহন দাস আৰু ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ডক্টৰ জ্ঞানজ্যোতি শৰ্মাই বিশিষ্ট অতিথিৰ আসনৰ পৰা শুভেচ্ছামূলক ভাষণ দিয়া অনুষ্ঠানটোত বিশিষ্ট সংগীতজ্ঞ সাহিত্য ডক্টৰ দিব্যজ্যোতি মহন্ত উত্তৰ পূৰ্বাঞ্চল মঞ্চৰ কাৰ্যকৰী সভাপতি ৰীনা বুঢ়াগোহাঁই বৰুৱা সৰ্গম সংগীত বিদ্যালয়ৰ অধ্যক্ষ নীৰেণ চন্দ্ৰ বৈশ্য প্ৰাক্তন ছাত্ৰনেতা অংকুৰণ ফুকন সাংবাদিক বিদ্যান বৰদলৈ অধ্যাপক ৰঞ্জন বৰঠাকুৰ সমাজকবি নৱজ্যোতি শৰ্মাই চমুৱা দুআষাৰ কয় জ্যেষ্ঠ সাংবাদিক অৰুণিমা কলিতা মেধিসহ অনেকজন শুভানুধ্যায়িক গামোচা স্মাৰক ফুলৰ পুলি আৰু এটি সামগ্ৰীৰ টোপোলাৰে আয়োজকে সম্বৰ্ধনা জনায় মনপৰখা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত জোনাকৰ মুখ্য সম্পাদক কবি লেখক পুলকেশ ৰায় বৰুৱাই আধৰে শলাগৰ শৰাই আগবঢ়াই উত্তৰ পূৰ্বাঞ্চলৰ মঞ্চ সম্পাদক লেখক হৰে কৃষ্ণ হালৈ মোৰ মানৱ কন্যা মই প্ৰতিগৰাকী ব্যক্তিত্ব নাৰীৰ হাতত অৰ্পণ কৰিছোঁ মই ভাবোঁ মোৰজনী এজনী কন্যাই এগৰাকী কন্যাই যদি গ্ৰন্থখন পঢ়ি এটা শুদ্ধ পথৰ সন্ধান পায় মই সুখী হ'ম মোৰ ইয়াৰ প্ৰথম গ্ৰন্থ আৰু ইতিমধ্যে মোৰ গোটেইখিনি প্ৰকাশিত প্ৰবন্ধহে মই সংকলন কৰিছোঁ মই প্ৰবন্ধ শব্দটো ইয়াত সন্নিৱিষ্ট কৰা নাই মই কৰিছোঁ নিবন্ধ সংকলন কাৰণ মই জানো প্ৰবন্ধ হ'ল গহীন গম্ভীৰ গাম্ভীৰ্যপূৰ্ণ লেখা মই মাত্ৰ মোৰ জীৱনৰ অভিজ্ঞতাবোৰ কলমেৰে আঁকি আগবাগ কৰি থাকোঁতেই স্বচ্ছ আৰু অস্বচ্ছতাপূৰ্ণত নাৰীৰ সৃষ্টি হৈছে দেৰগাঁৱৰ গ্ৰামৰ কাঠনি খুব সৰু জেগা কিন্তু বৌদ্ধিক চৰ্চা কৰা এটুকুৰা ঠাই আৰু মোৰ চাৰিওফালৰ পৰিৱেশ মোৰ দেৰগাঁওখন খুব বেছি মৰমৰ আৰু মই সৰুতেই যিহেতু বিবাহ হৈছিলোঁ গতিকে মোৰ জীৱন অভিজ্ঞতা আৰু জীৱনৰ মূল্যবোধে কিছু কথা শিকাইছিল আৰু সেইকাৰণে মই লিখিবলৈ বাধ্য হৈছিলোঁ কাৰোবাকতো পোনপটীয়াকৈ গালি পাৰিব নোৱাৰি আৰু ভালো পাব নোৱাৰি বেয়াও পাব নোৱাৰি সেইকাৰণে মই কলমৰ সহায় লৈছিলোঁ দুই এটা লিখি আছিলোঁ কাকতলৈ পঠাই থাকোঁ কাকতৰ তেখেতসকলে প্ৰকাশ কৰিছিল আৰু মই যেতিয়াই কষ্ট পাওঁ যেতিয়া সুখো পাওঁ দুখো পাওঁ সুখতো লিখিছোঁ হাঁহিটো লিখিছোঁ ভাল লগাটো লিখিছোঁ আৰু লিখি ইমান যে লিখি পেলাই মই লেখিকা হ'ব খুজিছোঁ তেনেকুৱা কথা নহয় মোৰ মানসিক শান্তিৰ বাবেহে মই কলমক বন্ধু কৰি লৈছোঁ গ্ৰন্থখন উন্মোচন কৰিছে মোৰ মৰমৰ বাইদেউ ডক্টৰ মন্দিৰা বৰুৱা বাইদেৱে নিশ্চয়কৈ হ'ব গায়ত্ৰী প্ৰকাশনে লৈছে দিয়া হ'ব তেখেতসকলক ইতিমধ্যে তাত পাবই আৰু বনলতাই দিয়া হ'ব বনলতাক আমাৰ এতিয়া গ্ৰন্থমেলা দুইটা গোলাঘাটৰ পৰা ইয়ালুদ্দিন হুছেইনৰ ৰিপৰ্ট MK নিউজ